নমস্কাৰ আপোনালোকে চাই আছে নৰ্থ ইষ্ট ভিউ আৰু সংকৃত হৈছে বিতুল দত্তৰ সৈতে আজি মই উপস্থিত আছোঁ উত্তৰ যোৰহাটৰ নাওবৈচা গাঁৱত আজি সমগ্ৰ অসমতে যি ৰঙালী বিহু উদযাপন কৰিছে আজি এই সাত বিহুৰ আজি চেনেহী বিহু আজি এই চেনেহী বিহু উপলক্ষে তিয়কৰ এটি বিহু হুঁচৰি দল মাজুলীৰ নাচনী বিহু হুঁচৰি দল আহিছে মাজুলী নাচনী বিহু হুঁচৰি দল তেওঁলোকে অসমৰ বিভিন্ন ঠাইত বিহু প্ৰদৰ্শন কৰি আহিছে আজি এই নাওবৈচা গাঁৱত তেওঁলোক উপস্থিত হৈছেহি আমি তেওঁলোকৰ বিহুৰ কিছু ক্ৰীড়াংশ দেখুৱাবলৈ চেষ্টা কৰিম তাৰ আগতে আমি এই বিহু হুঁচৰি দলটোত যিসকল বিহুৱা নাচনী আছে জড়িত হৈ তেওঁলোকৰ মনোনয়ন জানিবলৈ চেষ্টা কৰিম প্ৰথমতে তোমাৰ নামটো কোৱা আৰু ক'ত ক'ত এই প্ৰদৰ্শন ক'ত ক'ত কৰিছা তাৰ বিষয়ে কোৱা নমস্কাৰ পোনপ্ৰথমে এনি বিহুৰ সকলো পৰিয়ালৰ সকলোকে আমাৰ তৰফৰ পৰা মাজুলী নাচনী বিহু হুঁচৰি দলৰ তৰফৰ পৰা ৰঙালী বিহুৰ ওলগ জনাইছোঁ সকলোৱে যাতে বছৰটো ভালে ভালে যায় তাৰ বাবে আমি কামনা কৰিছোঁ আমি বিগত দিনকেইটাত শিৱসাগৰ নামতি গোলাঘাট আদি বিভিন্ন ঠাইত হুঁচৰি প্ৰদৰ্শন কৰিছোঁ লগতে ৰাইজৰ সমাদৰ লাভ কৰিছোঁ আজি এই নাওবৈচা গাঁৱলৈ আমি আহিছিলোঁ হুঁচৰি প্ৰদৰ্শন কৰিবলৈ ইয়াতো ৰাইজৰ সহায় লাভ কৰি যথেষ্ট আমি সুখী অনুভৱ কৰিছোঁ ধন্যবাদ আৰু আমাৰ মাজত আছে খুব ধুনীয়া ধুনীয়া নাচনী আছে আমি তেওঁলোকৰ নামটো জানিবলৈ চেষ্টা কৰিম আহা অকণ আগবাঢ়ি আহা তোমাৰ নামটো কোৱা মোৰ নাম বিস্মিতা বৰা কি পঢ়ি আছা মই এবাৰ 12 পাইছোঁ আৰু তোমাৰ নামটো কোৱা মোৰ নাম সংগীতা বৰুৱা মই এবাৰ 12 পাইছোঁ নমস্কাৰ মোৰ নাম শ্ৰী অবিস্মিতা বৰা ও জানো উৰিলে বগলী ও লেখো মই চেনাই ঐ পৰিলে বগলী ঐ লেখো ঐ নৈ পানী টুপি ঐ খাব মই লওঁতে ঐ তোমাৰে ছবিটি দেখো ধন্যবাদ তোমাৰ নামটো কোৱা মেৰিনা বৰুৱা আৰু উল্লেখযোগ্য যে এই বিহু হুঁচৰি দলটোৰ এজন পৰিচালক আছে আমি পৰিচালকৰ কেনেকৈ তেওঁ পৰিচালনা কৰিছে গোটেই দলটো আমি তেওঁৰ পৰা মনোনয়ন জনাৰ চেষ্টা কৰিম প্ৰথমে নামটো কৈ লওঁ নমস্কাৰ মোৰ নাম শ্ৰী সমীৰণ দত্ত ঘৰ তিয়কত পোনপ্ৰথমেই আপোনালোকৰ চেনেলৰ জৰিয়তে সমূহ অসমবাসী ৰাইজলৈ আমাৰ যি বাপুঠীয়াহন ৰঙালী বিহুৰ ওলগ জনাইছোঁ লগতে অসমীয়া নৱবৰ্ষৰ হিয়াভৰা আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ মাজুলী নাচনী এইবছৰ 18 বৰ্ষত ভৰি দিছে জন্মলগ্নৰ পৰা অসম তথা ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তত বিহু প্ৰদৰ্শন কৰি হুঁচৰি প্ৰদৰ্শন কৰি সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে আমি চেষ্টা কৰি আহিছোঁ আমাৰ এই বিহু যি জাতীয় কৃষ্টি তাক যাতে বিশ্ব দৰবাৰত বিশ্ব ৰেকৰ্ড ইতিমধ্যে হৈ গৈছে তাৰ আগতে আমি ভাৰতবৰ্ষৰ বিভিন্ন স্থানত গৈ একমাত্ৰ দল আমাৰ উজনি অসমৰ বিশেষকৈ আমাৰ যোৰহাট আৰু অবিভক্ত শিৱসাগৰ জিলাৰ ভিতৰত 18 বছৰ গৰকাই এটা দল মাজুলী নাচনী বিহু হুঁচৰি দল দলীয়ভাৱে গৈ ভাৰতবৰ্ষৰ বিভিন্ন স্থানত বিহু প্ৰদৰ্শন কৰি আমাৰ কৃষ্টি সংস্কৃতি বিকাশৰ ক্ষেত্ৰত আমি চেষ্টা কৰি আহিছোঁ আৰু আমাৰ এই দলটোত আছে লিমকা বুক অফ ৰেকৰ্ড আৰু এছিয়া বুক অফ ৰেকৰ্ড পেঁপা বজাই যি ৰেকৰ্ড কৰিছিলে নৱজ্যোতি বৰাৰ দৰে পেঁপুৱা আছে ঢোলবাদন গৌতম তুংখুঙীয়া গগৈ তেওঁলোকৰ নেতৃত্বত আমাৰ এই বিহুজোৰা আজি 18 বছৰত ভৰি দিছে আমি চেষ্টা কৰিছোঁ এই বৰ্ষ উঠি অহা প্ৰজন্মকো যাতে বিহুৰ যি বাকৰি বা বিহুৰ যি বৈশিষ্ট্য সেইখিনিয়ে যাতে আমাৰ কৃষ্টি সংস্কৃতিক জীয়াই ৰাখিব পাৰি তাৰ বাবে এবাৰ সমস্ত আমাৰ নতুন শিল্পীসকলক লৈ এবাৰ আমি হুঁচৰি বিহু ৰাইজৰ মাজলৈ উলিয়াই আনিছোঁ এনেকৈ পদূলিয়ে চোতালে গৈ বিহু মাৰিছোঁ আৰু আমন্ত্ৰণমূলকভাৱে বিভিন্ন স্থানত বিভিন্ন মঞ্চত গৈ বিহু হুঁচৰি প্ৰদৰ্শন কৰি সকলো ৰাইজৰ বৰ্তমানলৈকে সমাদৰ বুটলিবলৈ সক্ষম হৈছোঁ ধন্যবাদ আমিও এই মাজুলী নাচনী বিহু হুঁচৰি দলৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ অসম তথা ভাৰতবৰ্ষত জিলিকি উঠক তাৰ আমি কামনা কৰিছোঁ ব'লক আমি তেওঁলোকৰ বিহু আৰু এই নাচৰ মাজলৈ আগবাঢ়ি যাওঁ বিহু